my dear friends. আজি আমি এই ভিডিওটিত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয় অধ্যায় মূল অৰ্থনৈতিক সমস্যাসমূহ এই পাঠৰ লগত জড়িত পাঠভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ আলোচনা কৰি তোমালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাবা নিশ্চয়কৈ প্ৰতিটো কথাই বুজি পোৱাত সহায় হ'ব। আমি আজিৰ এই পাঠত দৰিদ্ৰতা কি, ইয়াৰ কাৰণ কি, নিবনুৱা সমস্যা, ইয়াৰ প্ৰকাৰ, মুদ্ৰাস্ফীতি কি, ই কিমান প্ৰকাৰৰ, ইয়াক আমি কিদৰে ৰোধ কৰিব পাৰোঁ, বহনক্ষম উন্নয়ন কি, সেউজ অৰ্থনীতি কি, বা জনসংখ্যাৰ যি বিস্ফোৰণ, জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ কি ইত্যাদি বিষয়সমূহ আজিৰ এই পাঠত আমি বুজি পাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেল চাই আছা, তোমালোকে চেনেলটি সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো টিপি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰোঁ তাৰ প্ৰতিটো নটিফিকেশ্যন পাবা। এই ভিডিঅ'ৰ পূৰ্বেও নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম অধ্যায়, ৰাজনীতি বিজ্ঞানৰ দুইটা অধ্যায় আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়টিৰ ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰা আছে আৰু সেইবোৰৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাবাচোন। আৰু এই পাঠ বুজি পোৱাত কিবা অসুবিধা হ'লে ইউটিউবৰ কমেণ্ট বক্সত মোক জনাব পাৰা, মই নিশ্চয় সেইবিলাকৰ উত্তৰ দিম। আহাচোন বাৰু আজিৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ। প্ৰথমতে আমাক দিয়া আছে সংজ্ঞা লিখা, দৰিদ্ৰতা, নিবনুৱা, জনসংখ্যাৰ ঘনত্ব, লিংগ অনুপাত, চৰম দৰিদ্ৰতা, আপেক্ষিক দৰিদ্ৰতা, বহনক্ষম উন্নয়ন আৰু সেউজ অৰ্থনীতি। আমি এটা এটাকৈ সংজ্ঞা দিয়াৰ ইয়াতে চেষ্টা কৰিম। প্ৰথমতে দিয়া আছে দৰিদ্ৰতা। যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় সুবিধাসমূহৰ পৰা বঞ্চিত হয়, তেনে অৱস্থাক দৰিদ্ৰতা বুলি কোৱা হয়। নিবনুৱা। নিবনুৱা বুলিলে সাধাৰণতে সেইসকল লোকক বুজায় যিসকল লোকৰ কাম কৰাৰ ইচ্ছা আৰু দক্ষতা থকা স্বত্বেও কৰ্মসংস্থাপনৰ সুবিধা নাপায়। নিবনুৱা প্ৰধানতঃ দুই প্ৰকাৰৰ, গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা। জনসংখ্যাৰ ঘনত্ব। কোনো এখন দেশ বা ৰাজ্যৰ প্ৰতি 1 বৰ্গ কিলোমিটাৰ যিমান সংখ্যক লোকে বসবাস কৰে তাকেই জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়। 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষত জনসংখ্যাৰ ঘনত্ব হ'ল 382 জন। লিংগ অনুপাত। প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাক লিংগ অনুপাত বুলি কোৱা হয়। 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ লিংগ অনুপাত হ'ল 940 জন। চৰম দৰিদ্ৰতা। চৰম দৰিদ্ৰতা এনে এক অৱস্থাক বুজায় যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ উপাৰ্জনেৰে তেওঁৰ পৰিয়ালৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, স্বাস্থ্য সম্বন্ধীয় সুবিধাসমূহ পূৰণ কৰাত ব্যৰ্থ হয়, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড ন্যূনতম হয়। আপেক্ষিক দৰিদ্ৰতা। আপেক্ষিক দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় যেতিয়া এজন ব্যক্তিয়ে দেশৰ গড় আয়তকৈ কম পৰিমাণৰ উপাৰ্জন কৰে। এনে অৱস্থাত তেনে ব্যক্তিৰ হাতত টকা থাকে, কিন্তু ইমান বেছি টকাও নাথাকে যে তেওঁৰ সকলো প্ৰয়োজন পূৰ কৰিব পাৰে। এইসকলে হ'ল সমাজৰ নিম্ন আয়ৰ লোক। বহনক্ষম উন্নয়ন। ভৱিষ্যত প্ৰজন্মৰ উন্নয়ন বিঘ্নিত নকৰাকে বৰ্তমান প্ৰজন্মই যি উন্নয়ন কৰিব পাৰে তাক বহনক্ষম উন্নয়ন বোলে। সেউজ অৰ্থনীতি। পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা ভাবুকিসমূহক দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰিব বিচৰা অৰ্থনীতিক সেউজ অৰ্থনীতি বোলা হয়। পৰৱৰ্তী প্ৰশ্ন, দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও আৰু চহৰ অঞ্চলত দৰিদ্ৰতাৰ সীমাৰেখা কি? দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত বিভক্ত কৰে। ভাৰতৰ পৰিকল্পনা আয়োগে দৰিদ্ৰতাৰ সীমাৰেখাৰ কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 2400 কেলৰি আৰু চহৰ অঞ্চলত দৈনিক মজুৰি ন্যূনতম 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।
2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান? উত্তৰটি হৈছে 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা 121 কোটি আৰু অসমৰ জনসংখ্যা 3,12,00,000। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে? উত্তৰটি হৈছে 2.4% ভাৰতত আছে। ভাৰতবৰ্ষৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান? ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কেৰালা। ইয়াত 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 1084 জনী। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰটি হৈছে অসমৰ জনসংখ্যাৰ ঘনত্ব 397 জন। এয়া 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি। ছদ্মবেশী নিবনুৱা কাক কয়? ছদ্মবেশী নিবনুৱা বুলি সেইসকল লোকক বুজায় মুঠ উৎপাদন কাৰ্যত যিসকল লোকৰ অলপো ভূমিকা নাথাকে, কিন্তু বাহ্যিক দৃষ্টিত ছদ্মবেশী বা প্ৰচ্ছন্ন নিবনুৱাসকল দেখাত বনোৱা হয়। মুদ্ৰাস্ফীতি কি? মুদ্ৰাস্ফীতি অৰ্থনীতি বিজ্ঞানত মুদ্ৰাস্ফীতি বুলি ক'লে একেলেঠাৰিয়ে সাধাৰণ মূল্য স্তৰৰ বৃদ্ধি পোৱা অৱস্থাক বুজায়। মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমে যায়। মুদ্ৰাস্ফীতিৰ কাৰণবোৰ কি কি? মুদ্ৰাস্ফীতিৰ দুটা কাৰণ আছে। এটা হৈছে চাহিদাজনিত কাৰণ আৰু দ্বিতীয়টি হৈছে ব্যয়জনিত কাৰণ। দমিত মুদ্ৰাস্ফীতি কাক বোলে? চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থা যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতি দৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস পায়। এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। অবিধিগত খণ্ডৰ শ্ৰমিকৰ সংখ্যা কিমান থাকে? অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা 10 জনতকৈ কম থাকে। এটা খালী ঠাই দিয়া আছে, ইয়াক সম্পূৰ্ণ কৰিব লাগে। কৰ্মীৰ সংখ্যা সমান মুঠ কৰ্মীৰ সংখ্যা কিহেদি হৰণ কৰিব লাগিব? পূৰণ 100। ইয়াত উত্তৰটি হৈছে কৰ্মী সংখ্যা সমান মুঠ কৰ্মীৰ সংখ্যা ডিভাইডেড বাই জনসংখ্যা ইনটু 100। বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল? বহনক্ষম উন্নয়নৰ সংজ্ঞাটো ব্ৰাডন লেণ্ড আয়োগে 1987 চনত আগবঢ়াইছিল। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ কি হোৱাটো বিচাৰে? উত্তৰ, চিন্তা বিশ্বব্যাপী হওক আৰু কাৰ্যপন্থা স্থানীয় হওক। থিংক গ্ল'বেলি, এক্ট লোকেলি। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ এনে হোৱাটো বিচাৰে। এতিয়া আমি দীঘল উত্তৰৰ প্ৰশ্ন আমি লম। প্ৰথম প্ৰশ্ন দি আছে ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণবোৰ আলোচনা কৰা। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ হ'ল উচ্চ জন্মৰ হাৰ। ভাৰতত বৰ্তমান জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বহু বেছি। তাৰোপৰি উন্নত চিকিৎসা সেৱাৰ ফলত মৃত্যুৰ হাৰ কমিছে। ইয়ে জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে। দ্বিতীয় কাৰণটি হ'ল নিৰক্ষৰতা। জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হ'ব পৰা সমস্যাৰাজিৰ বিষয়ে সাধাৰণতে নিৰক্ষৰ লোকসকল অজ্ঞ। তেওঁলোকে পৰিয়াল সীমিত নকৰাত জনসংখ্যা বৃদ্ধি পায়। তৃতীয়তে কম বয়সতে বিয়া হোৱা কন্যাজনীয়ে অধিক সন্তান জন্ম দিয়ে। ইয়ে জনসংখ্যা বৃদ্ধিত ইন্ধন যোগাইছে। পৰৱৰ্তী কাৰণটো হৈছে জনসংখ্যা শিক্ষাৰ অভাৱ। সমাজৰ সৰহ সংখ্যক লোকৰ মাজত জনসংখ্যা শিক্ষাৰ অভাৱ হোৱাৰ ফলতো জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো ফলপ্ৰসূ ব্যৱস্থা হাতত নলয়। ইয়ে জনসংখ্যা বৃদ্ধিত সহায় কৰে। সামাজিক অজ্ঞতা। বহু লোকে জন্ম নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা হাতত লোৱাৰ পৰিৱৰ্তে সন্তান ভগৱানৰ দান বুলিয়েই ভাবে। পৰৱৰ্তী কাৰণ দৰিদ্ৰতা। দৰিদ্ৰ লোকে অধিক সন্তান নিজৰ পৰিয়ালৰ বাবে সহায়ৰ হাত বুলি ভাবে। এনে মানসিকতাৰ ফলতো জনসংখ্যা বৃদ্ধি পায়। পৰৱৰ্তী প্ৰশ্ন, দৰিদ্ৰতা কাক বোলে? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা। উত্তৰ, যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় সুবিধাসমূহৰ পৰা বঞ্চিত হয়, তেনে অৱস্থাক দৰিদ্ৰতা বুলি কোৱা হয়। দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণৰ
বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত বিভক্ত কৰে। দৰিদ্ৰতাৰ সীমাৰেখা সম্পৰ্কে ভাৰতৰ পৰিকল্পনা আয়োগে আগবঢ়োৱা সংজ্ঞামতে গাঁও অঞ্চলত দৈনিক মজুৰি ন্যূনতম 2400 কেলৰি আৰু চহৰ অঞ্চলত দৈনিক মজুৰি 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। চহৰ অঞ্চলত বসবাস কৰা লোকতকৈ গাঁও অঞ্চলত বসবাস কৰা লোকক অধিক কেলৰিৰ প্ৰয়োজন হয় কিয়নো গাঁও অঞ্চলত অধিক শাৰীৰিক পৰিশ্ৰম হয়। পৰৱৰ্তী প্ৰশ্ন, মুদ্ৰাস্ফীতি কাক বোলে? মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা। অৰ্থনীতি বিজ্ঞানত মুদ্ৰাস্ফীতি বুলি ক'লে একেলেঠাৰি সাধাৰণ মূল্য স্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজায়। মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায়। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ মূল পদ্ধতিসমূহ চৰকাৰী ব্যয় কৰ্তন কৰি দেশত সামগ্ৰিক চাহিদা বৃদ্ধি কৰিব পাৰি আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰিত কৰিব পাৰি। দ্বিতীয় পদ্ধতিটো হৈছে দেশত চৰকাৰে প্ৰত্যেক অব্যৱহৃত সম্পদৰাজি সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশৰ উৎপাদন বৃদ্ধি হ'ব আৰু সামগ্ৰিক বৰ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ'ব। পৰৱৰ্তী পদ্ধতি, মুদ্ৰাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয় যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ ল'বলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়। নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা। উত্তৰটি হৈছে অৰ্থনীতি বিজ্ঞানত নিবনুৱা বুলিলে সাধাৰণতে সেইসকল লোকক বুজায় যিসকল লোকৰ কাম কৰাৰ ইচ্ছা আৰু ক্ষমতা থকা স্বত্বেও কৰ্মসংস্থানৰ সুবিধা নাপায়। নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰ, গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা। নিবনুৱা সমস্যাৰ মূল কাৰণসমূহ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ অনুপাতে নিয়োগৰ সা-সুবিধা পৰ্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে। পৰৱৰ্তী কাৰণ, কৃষি ব্যৱস্থাৰ উন্নয়ন স্থবিৰ হৈ আছে, ফলস্বৰূপে কৃষিজীৱী লোকসকলৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে। পৰৱৰ্তী কাৰণ, আমাৰ দেশত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধিৰ হাৰত ব্যৱধান বাঢ়িছে, ফলস্বৰূপে নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। পৰৱৰ্তী কাৰণ, দেশখনত ঔদ্যোগিক উন্নয়নৰ হাৰ মন্থৰ হোৱাত ঔদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। পৰৱৰ্তী কাৰণ, প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰা শিক্ষিত নিবনুৱা সমস্যাই গা কৰি উঠিছে। পৰৱৰ্তী প্ৰশ্ন, চমু টোকা লিখিব লাগে। ঋতুজ নিবনুৱা, চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি, বহনক্ষম উন্নয়ন, সেউজ অৰ্থনীতি আৰু মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি। এটা এটাকে আমি চমু টোকাৰ বিৱৰণ দিয়া হৈছে। ঋতুজ নিবনুৱা বুলিলে ঋতুজ নিবনুৱাসকল বছৰত এটা সময়ৰ বাবে নিবনুৱা হয়, বাকী সময়ছোৱাত তেওঁলোক বনোৱা হয়। উদাহৰণ হিচাপে কৃষি কাৰ্যত জড়িত লোকসকল ঋতুজ নিবনুৱা। শস্য চপোৱাৰ পিছত তেওঁলোক পৰৱৰ্তী শস্যৰ কাম আৰম্ভ নোহোৱালৈকে ঋতুজ নিবনুৱা হৈ থাকে। চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি, যেতিয়া দ্ৰব্য বা সেৱাৰ প্ৰতি জনসাধাৰণৰ চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্যৰ যোগান বৃদ্ধি নাপায়, সেয়াই হৈছে চাহিদাজনিত মুদ্ৰাস্ফীতি। এনে পৰিস্থিতিত জনসাধাৰণৰ হাতত অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে আৰু সামগ্ৰীৰ যোগান কম থাকে, ফলস্বৰূপে দ্ৰব্য আৰু সেৱাবিলাকৰ মূল্য বৃদ্ধি পায়। ব্যয়জনিত মুদ্ৰাস্ফীতি, দ্ৰব্য আৰু সেৱাৰ উৎপাদন বৃদ্ধিৰ ফলত যি মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় তাকে ব্যয়জনিত মুদ্ৰাস্ফীতি বোলা হয়। এই মুদ্ৰাস্ফীতি প্ৰধানকৈ তিনিটা কাৰকৰ ফলত সৃষ্টি হয়: মজুৰি বৃদ্ধি, লাভৰ পৰিমাণ বৃদ্ধি আৰু দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা। বহনক্ষম উন্নয়ন, ভৱিষ্যত প্ৰজন্মৰ উন্নয়ন বিঘ্নিত নকৰাকৈ বৰ্তমান প্ৰজন্মই যি উন্নয়ন কৰিব পাৰে তাকে বহনক্ষম উন্নয়ন বোলে। অৰ্থনৈতিক উন্নয়নৰ বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে সেই উদ্দেশ্য আগত ৰাখিয়েই 1987 চনত বহনক্ষম উন্নয়নৰ সংজ্ঞাটো বাৰ্ডনলেণ্ড আয়োগে আগবঢ়াইছিল। এই আয়োগে আগবঢ়োৱা সংজ্ঞাটি হ'ল, যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়,
সেই অৰ্থনৈতিক উন্নয়নে হ'ল অবিৰত বা বহনক্ষম উন্নয়ন। সেউজ অৰ্থনীতি যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বোলা হয়। চিন্তা বিশ্বব্যাপী হওক, কাৰ্যপন্থা স্থানীয় হওক, এয়া বৰ্তমান পৰিৱেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ মূল মন্ত্ৰ। মুক্ত মুদ্ৰাস্ফীতি যেতিয়া দৰ স্তৰৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। দমিত মুদ্ৰাস্ফীতি বুলিলে চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থা যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস পায়। এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। এতিয়া আহিছো আমি অতিৰিক্ত দৰকাৰী প্ৰশ্নোত্তৰলৈ। ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্যখনৰ নাম কি? উত্তৰ প্ৰদেশ। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন? উত্তৰটি হৈছে অৰুণাচল প্ৰদেশ আৰু ইয়াৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান? উত্তৰটি হৈছে 954। পৰৱৰ্তী প্ৰশ্ন, সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা অসমৰ জিলাখনৰ নাম কি? উত্তৰটি হৈছে ডিমা হাছাও। পৰৱৰ্তী প্ৰশ্ন, চহৰীয়া নিবনুৱাৰ প্ৰকাৰ দুটা কি কি? উত্তৰটি হৈছে ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষত কোনটো সন্থাই নিবনুৱাৰ সংখ্যা গণনা কৰে? উত্তৰটি হৈছে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সন্থাই নিবনুৱাৰ সংখ্যা গণনা কৰে। NSSOৰ সম্পূৰ্ণ ৰূপ লিখা। উত্তৰটি হৈছে নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যন। পৰৱৰ্তী প্ৰশ্ন, কোনবোৰ কাৰকে অৰ্থনৈতিক অসমতাৰ সৃষ্টি কৰে? উত্তৰটি হৈছে সম্পদ আৰু আয়ৰ অসম বিতৰণে অৰ্থনৈতিক অসমতাৰ সৃষ্টি কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।